হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত বিলাসীপাৰাত সৰ্বাত্মক বন্ধ। দেশ আৰু বিদেশৰ হাৰ্টথ্ৰব মহান গায়ক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশ আৰু ৰাজ্যখন শোকস্তব্ধ হৈ পৰিছে। বিলাসীপাৰা সমজিলাখনৰ চুকে কোণে শোকস্তব্ধ হৈ সকলোৰে বন্যা বুৱাই দিছে। আজি বিলাসীপাৰা সমজিলা সদৰৰ সকলো ধৰণৰ ব্যৱসায়িক দোকান পোহাৰ, শ্বপিং মল, বেংক, স্কুল, কলেজ আৰু অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কাজ বন্ধ হৈ পৰিছে। চুকে কোণে জনতাৰ হাৰ্টথ্ৰব শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। বিলাসীপাৰাত অসম সাহিত্য সভাৰ বিলাসীপাৰা ভাষা সভাই পতাকা অৰ্ধনিৰ্মিত কৰি তিনিদিনীয়া শোক পালনৰ ব্যৱস্থা কৰিছে। আনহাতে বিলাসীপাৰা প্ৰেছ ক্লাব, যুৱ ছাত্ৰ পৰিষদ, বিলাসীপাৰা জিলা সমিতি, আঞ্চলিক ছাত্ৰ সন্থা, বিলাসীপাৰা জিলা ক্ৰীড়া সন্থা, কাজল হুমুৰা শিল্পী সমাজ, বিলাসীপাৰা লেখিকা সমাৰোহ সমিতি ইত্যাদিকে ধৰি বহু দল সংগঠনে অসমৰ তথা দেশৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গৰ শোকসভা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি বিলাসীপাৰা স্তব্ধ হৈ গৈছে, অশ্ৰুসিক্ত নয়নেৰে আজি গোটেই বিলাসীপাৰাবাসী এই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি আমি ভাষা সাহিত্য সভাই আমাৰ অসম সাহিত্য সভাৰ পতাকা অৰ্ধনিৰ্মিত কৰি আমি ইয়াত শোকসভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি বিলাসীপাৰা ব্যৱসায়ী সন্থা, বিলাসীপাৰাৰ অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল, কলেজ স্তব্ধ হৈ পৰিছে। আজি অসমৰ লগতে এই বিলাসীপাৰাতো আজি যে এটা কৰুণ এটা দৃশ্য যে ভাঙি উঠিছে, সেই কথাটো কিন্তু আজি আমি উপলব্ধি কৰিছোঁ যে এইগৰাকী মহান শিল্পীৰ প্ৰতি কিমান ভালপোৱা আছে। গতিকে আজি যে বিলাসীপাৰা স্তব্ধ হৈ পৰিছে আৰু লগতে বিলাসীপাৰা বিভিন্ন স্থানত চুকে কোণে এই এখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে, শ্ৰদ্ধাঞ্জলি দি আছে। আৰু আগন্তুক দিনত এখন শোকসভা, একটা স্মৃতিচারণ সভা আমি অনুষ্ঠিত করার একটা সিদ্ধান্ত গ্রহণ করি। আজি হিয়ার আমুঠু জুবিন গার্গ আজি নাই। সেই আমাৰ বিলাসীপাৰা অঞ্চলৰ যিখিনি আমাৰ এই জুবিনৰ প্ৰতি যিখিনি শ্ৰদ্ধা, এই যে বন্ধ আৰু কিবা সবে নিজে নিজে বন্ধ কৰিছে। আৰু ইয়াতে আৰু আমিও এই সাহিত্য সভা ভৱনত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। একে কৈ বেছি নকওঁ, মোৰ শুনি গৈছে, বেছি নকওঁ। জুবিন অমৰ হওক, জুবিন আমি এইখিনিয়ে জানো যে জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতৰ যি উজ্জ্বল নক্ষত্ৰ, সেই উজ্জ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণে আমাৰ হিয়াৰ আমুঠু আছিলে, আমাক নিৰ্মাণ কৰি তুলিছে। সেয়ে আমি এটা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গোটেই অসমৰ লগতে ভাৰততে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিন সাগৰ তুলি পোৱাৰ যি মন, সেয়া যেন বাস্তৱত পৰিণত কৰে তেনেকুৱা লাগে। খুব আমাৰ বেয়া লাগিছে, মন খুব ভাৰাক্ৰান্ত। গতিকে আজি মই বেছি নকওঁ, গতিকে মই জুবিন গাৰ্গৰ ভিতৰত এটা কলি, জুবিন গাৰ্গৰ গীতবিলাক খুব কঠিন। মই জাষ্ট সবে মিলি যদি দুখাৰিমান পোৱা যায় ভাল লাগিব। ইয়াত